ৰমজানৰ খাতিৰত প্লিজ আপোনালোকে এই ভিডিঅ' শ্বেয়াৰ কৰক। ইমৰান হুছেইন বৰ্তমান কুমাত পৰি আছে। কুমাত ইমান সৰু কণমানি আজি পত্নীয়ে কোলাত লৈ থিয় হৈ আছে। এয়া চাওক, মৰম লাগে, একমাত্ৰ কন্যা, ইমান সৰু কণমানি চাওক। এই কণমানি গৰাকীৰ ফালে চাই প্লিজ আপোনালোকে ইমৰানক বচাই দিয়ক। কুমাত গুচি গ'ল। মানে বাটালৰ কাম কৰে তো, বাটাল মাৰি আছিলে। বাটাল মাৰাৰ পিছতে সি মানে 10 মিনিট পিছতে হঠাৎ ভাত খাব গৈছে। ভাত খোৱাৰ পিছতে অট'মেটিক মানে এই মুখেদি মানে ফেন পানী ওলাইখিনি ভাতখিনি মানে পূৰা ওলাইখিনি ডাইৰেক্ট মাটিৰ পৰা পৰি গৈছে। ব্ৰেইন ষ্ট্ৰক হৈ পৰাৰ লগে লগে আমি হাম হস্পিটেলত লৈছোঁ। যিহেতু ৰাইজৰ পৰা অলপ মানে সহায় বিচাৰি কিনি আমি ৰাতি দিনে যিমানে পাৰিছোঁ মানে সহায় কৰি দিছোঁ। আৰু 2 দিন ৰাখিছোঁ হাম হস্পিটেলত, একো ট্ৰিটমেণ্ট কৰা নাই, সিহঁতে ধৰিবই পৰা নাই। আবুল খেৰৰ ওচৰত ৰাখিছোঁ, তথাপি ধৰিব পৰা নাই। ক'লে গুৱাহাটীলৈ পঠাই দিয়ক। গুৱাহাটী পঠাইছোঁ, তাৰ পৰা চিটি স্কেন কৰি কিনি ব্ৰেইন ডাইৰেক্টলি মগজত আপোনাৰ ব্লাড জমা হৈ গ'ল। সি এতিয়া বৰ্তমানে কমাত আছে আজি 6 দিন ধৰি। এতিয়ালৈকে কালি এনেকুৱা কণ্ডিশ্যন হৈছে মানে এটা চেকআপৰ কাৰণে তাৰ হাতত পইচা নাই। আমাৰ নিজৰো কান্দো লাগি থাকে। হয়, আপোনাৰ মাটিত ৰায়ত থাকিছে, আজি আপুনি কান্দি আছে। তথাপিও মই যিমান পাৰিছোঁ সহায় কৰি দিছোঁ মানুহটো বাচক বুলি। অসমবাসী ৰাইজ, আপোনালোকে ভাবিব তেওঁ দুখীয়া ল'ৰাই কান্দি আছে। এয়া চাওক, তেওঁৰ আট্টালিকা চাওক, কিমান ধনী ঘৰৰ ল'ৰাই কান্দিছে। আলম, তেওঁৰ ঘৰখন দেখুৱাই দিয়া হা। তেওঁ কান্দিছে একমাত্ৰ এই হেৰিৰ কাৰণে, কি নাম কৈছিলে, ইমৰান হুছেইনৰ কাৰণে। আপোনালোকে ভাবিব পাৰে তেওঁ হয়তো দুখীয়া ঘৰৰ ল'ৰা, কান্দি সাহায্য বিচাৰি আছে। তেওঁ ৰায়ত দিছে, ৰায়ত, তেওঁ ৰায়ত দিছে আৰু তেওঁৰ মাটিত থাকে। ব্ৰেইন ষ্ট্ৰক হৈ মাটিত পৰি গৈছিলে, মাটিত পৰি গৈ ডাইৰেক্ট কোমা, আৰু 6 দিনৰ পৰা ডাইৰেক্ট GMCত কোমাত পৰি আছে। অসমবাসী ৰাইজ, আপোনালোকে ৰমজানৰ খাতিৰত আৰু কণমানি মাইনাৰ খাতিৰত, এটি সন্তান শিশু, কণমানি শিশুগৰাকীৰ খাতিৰত আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। এই ইমৰানৰ ফেমিলিত ইমান মানুহ নাই, মায়ে বৰ্তমান লৈ GMCত পৰি আছে। ইমৰানৰ এই কণমানিগৰাকীক আচলতে যাতে পিতৃৰ মুখখন চাব পাৰে হা। এই আচলতে ইমৰানৰ আচলতে এনে পৰিৱেশত অসমবাসী ৰাইজ আপোনালোকে যদি লগত নাথাকে তেতিয়াহ'লে এই কণমানিগৰাকীৰ ভৱিষ্যত মানে কি হ'ব আপোনালোকে গম পাইছে। আৰু বিয়াৰ কিমান দিন হৈছে আপোনালোকে? 5 বছৰ হৈছে। 5 বছৰহে হৈছে মাত্ৰ। পত্নীগৰাকীৰো জীৱন অন্ধকাৰ হৈ যাব। ঠিক আছে, মোৰ এটা অনুৰোধ, মোৰ হাজবেণ্ডক আপোনালোকে সহায় কৰা আৰু কিবা এটা হেৰি কৰা দিয়া আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। পত্নীগৰাকী কান্দিছে নিজৰ হাজবেণ্ডগৰাকীক বচাবৰ কাৰণে। অসমবাসী ৰাইজ, ইমান কথা নকলেও পৰিৱেশ চালে আপোনালোকে বুজি পায়, আচলতে কাহিনীবোৰ বুজি পায়। এয়া ইমৰানৰ ফেমিলিৰ, তেওঁলোকৰ ফেমিলিৰ স্কিনাৰ ওপৰত লাগি আছে। আপোনালোকে এক ফালৰ পৰা শ্বেয়াৰ কৰি দিয়ক। আজি চাওক, এওঁলোকে যে কেমেৰাত খাৰা হৈছে, আপোনালোকে ভাবিব তেওঁলোক দুখীয়া পৰিয়ালৰ কোনোবা আহি সহায় বিচাৰি আছে নেকি। তেওঁলোকে ইয়াতে VIP গাড়ী লৈ আহি ইয়াত কেমেৰাৰ সন্মুখত খাৰাইছে। ৰাস্তাত ভাল ভাল গাড়ী তেওঁলোকৰ খাৰা কৰাই থৈ ইয়াত কেমেৰাত আহিছে হা, একমাত্ৰ এই ইমৰানক বচাবৰ কাৰণে। প্লিজ, ইমৰানৰ কাৰণে আজি যিগৰাকী আলম ভাইয়ে তেওঁক ৰায়ত থাকিব দিছে, আলম ভাইয়ে আজি কান্দিছে। গতিকে প্লিজ অসমবাসী ৰাইজ, আপোনালোকে ভিডিঅ'টো যিমান পাৰে ৰমজানৰ খাতিৰত ইমৰানক বচাই দিয়ক। ৰমজানৰ খাতিৰত ইমৰানত আপোনালোকে কিবা এটা পইচা দি দিয়ক। এইটো স্কেনাৰ নম্বৰত শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।